আজি এটা অলপ বেলেগ ধৰণৰ ভিডিঅ' বনাইছোঁ। এয়া মাছ ৰাখিছোঁ। আমাৰ চিনাকি বেপাৰীটোৱে সৰু মাছ আনিলে মোক দিয়ে থৈ যায়। মই সৰু মাছ খুব ভাল পাওঁ। এয়া পুঠি আৰু মোৱা মাছ। মাছকেইটা খুব ধুনীয়া, চাফা মাছ। সেইকাৰণে ৰাখিলোঁ, আধা কেজি ৰাখিলোঁ। এয়া মাছ আনিছিলহি। এয়া আধা কেজি ৰাখিলোঁ। এতিয়া আমি কলপাত এখন কাটি আনি ধুনীয়াকৈ বাচিম, মানে পেটাটো উলিয়াই নিম। শ্ৰীমতীয়ে এইখিনি কৰি আছে। মাছকেইটা ধুনীয়া, সেইকাৰণে ৰাখিলোঁ আচলতে। এইবিলাক মাছটো আগতে আমি নিজেই মাৰিছিলোঁ। সৰুতে আমাৰ চাৰিওফালে খাল আছিল, খালবিলাকত এই সময়ত আমি নিজে মাৰিছিলোঁ। কিন্তু এতিয়া নাই আৰু, পানীয়ে নহয়, বানপানী নাই, গতিকে ক'তনো পাম আৰু। এই বিলৰ মাছ সম্ভৱতঃ। ধুনীয়াকৈ বাছি ল'লোঁ। সৰু মাছ, বেছি সমস্যা নাই। এয়া লাও, ঘৰৰে লাও, এইটো কুটি থৈছোঁ, লাওৱে দি বনাম আজি। এয়া মাছখিনি ধুই ৰেডি কৰিছোঁ, চাফা হৈ গ'ল। কিছুমান মাছ পচি থাকে বেছি দিন হ'লে। এয়া পুঠিকেইটা খুব ধুনীয়া পুঠি, ভাজিবলৈ খুব ধুনীয়া হ'ব। এইকেইটা ভাজিমে, বাকীকেইটা আঞ্জা বনাই খাম। মোৱাকেইটা আঞ্জা বনাম আৰু এইকেইটা ভাজিম। এয়া হালধি সানি ল'লোঁ। এয়া বেলেগকৈ উলিয়াই লৈছোঁ, মোৱা আৰু পুঠি। এয়া মছলা ৰেডি, শ্ৰীমতীয়ে ৰেডি কৰিছে। গোটেইখিনি জালুক আছে, নহৰু, আদা, জলকীয়া, পিঁয়াজ, এইখিনি বনাই ল'লোঁ। প্ৰথমে এইখিনি, তাৰপিছত মাছখিনি ভাজি লৈ আছোঁ। এনেকৈ ভাজি ল'লোঁ। এই পিঁয়াজ কাটি থৈছোঁ, এতিয়া পিঁয়াজখিনি ভাজিব লাগিব। এয়া খুন্দি আছোঁ। এয়া মাছ শেষৰখিনি একেলগে ভজা নাই, পিঁয়াজ দিলোঁ, পিঁয়াজ ভাজি আছোঁ। এয়া শ্ৰীমতীয়ে দিছে মছলাখিনি। শ্ৰীমতীৰ পচন্দই নহয়, বেলেগে কৰিলে, সেইকাৰণে নিজেই এইখিনি ভাজি দিয়ে। মই অৱশ্যে বনোৱাত বৰ বেছি চখ নাই, কিন্তু আমাৰ শ্ৰীমতীৰ বিৰাট চখ। ভালকৈ ভাজি ল'ব, পেষ্টটো মজি যোৱাকৈ ভাজি ল'লে। এয়া হৈ গ'ল। লাওখিনি ওপৰত ঢালি দিছে, ধুনীয়াকৈ হৈ গ'ল। কালাৰটো কিন্তু ধুনীয়া হৈছে। কেনেকুৱা হৈছে জনাবচোন আপোনালোকে।